ড্ৰাগছৰ বিৰুদ্ধে ৰহাত আৰক্ষীৰ সফল অভিযান বৃহস্পতিবাৰে নগাঁও আৰু ৰহা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ৰাষ্ট্ৰীয় পথত অভিযান চলাই এখন বলেৰো বাহনৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ AS19K 9648 নম্বৰৰ এখন বলেৰো বাহনত দুজন সৰবৰাহকাৰীয়ে আনিছিল সন্দেহযুক্ত হেৰোইনখিনি বলেৰোখনৰ বেক লাইট বক্সত গোপনে ভৰাই আনিছিল 20 বাকচ সন্দেহযুক্ত হেৰোইন নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন আৰক্ষীৰ বৃহৎ দলে ৰাষ্ট্ৰীয় পথত অভিযান চলাই বাহনখন জব্দ কৰি উদ্ধাৰ কৰে ড্ৰাগছখিনি লগতে আটক কৰে দুই সৰবৰাহকাৰী জব্দ কৰা ড্ৰাগছখিনিৰ ওজন প্ৰায় 150 গ্ৰাম আনহাতে আটক কৰা দুই ড্ৰাগছ মাফিয়া হৈছে বৰপেটাৰ হৰভোগৰ আছাদ জামান আৰু আমিনুল মোল্লা ভুজাইৰ লংকাৰ পৰা হৰভোগলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ক'ৰ পৰা আনি আছিল বস্তুখিনি মই নাজানো ক'ৰ পৰা আহি আছিল এতিয়া আপোনালোকে লংকাৰ পৰা ক'ত যাব বৰপেটা